প্ৰথমেতো মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু আমাৰ অসমতো বহুত এনেকুৱা ইউথ আছে যি নিজকে প্ৰুভ কৰিব পাৰিব। যিহেতু আমাৰ অসমত আমি দেখিবলৈ পাইছোঁ লাহে লাহে যে আমাৰ লিডাৰশ্বিপ কোৱালিটিটো অলপ কমি গৈছে। মই ভাবোঁ যে ইউথেই এইখিনি পূৰা কৰিব পাৰিব। তো এইটো এটা ভাল অপৰচুনিটি, যিহেতু আমি যেতিয়া ডাঙৰ মানুহৰ লগত লগ পাওঁ, ভাল ভাল মানুহক লগ পাওঁ, তেতিয়া আমাৰ মাজতো সেইটো যে আমি এনেকুৱা হ'ব বিচাৰোঁ বা মনত ভাৱ এটা আহে। তো মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যেতিয়া আমি প্ৰধানমন্ত্ৰীক লগ পোৱাৰ এটা যদি সুবিধা পায়, সেইটো এটা বহুত ডাঙৰ কথা। বিল গেটছ যি ইমান ডাঙৰ বিজনেছমেন, বা শচীন তেণ্ডুলকাৰ যি খেলৰ এটা মহাৰথী বুলি ক'ব পাৰি, তেওঁলোকক যদি লগ পায়, তেনেহ'লে তেওঁলোকৰ মনতো এনেকুৱা এটা ভাৱ হ'ব যে আমিও এনেকুৱা এটা পজিশ্যনত পাব পাৰিম, আমি আমাৰ দেশখনক আগবঢ়াই নিব পাৰিম। তো মই সেইটো কাৰণে কওঁ যে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ অসমৰ পৰাও যদি বহুত বেছি পাৰ্টিচিপেণ্ট ওলায় আৰু এই অপৰচুনিটিটো যদি পাব পাৰে, তেনেহ'লে বহুত বেছি ভাল হ'ব। আৰু আমাৰ অসমৰ কাৰণে, দেশৰ কাৰণেও এটা ভাল ষ্টেপ লৈছে যিহেতু প্ৰধানমন্ত্ৰীয়ে। তো সেইটোৱে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে ইয়াত পাৰ্টিচিপেট কৰে, আৰু বেছিকৈ বেছি যদি আমাৰ অসমৰ পৰা পাৰ্টিচিপেট কৰিব পাৰে, সেইটো এটা বহুত ডাঙৰ কথা হ'ব। सो मैं भी यही कहना चाहती हूँ हमारे यूथ को कि यही हमारा अपने आप को प्रूव करने का समय है, और हमें सब मिल के आना चाहिए, खेलना चाहिए और पार्टिसिपेट करना चाहिए, क्योंकि हम और कर सके और हमारी आसाम इंडिया को और आगे ले जा सके। सो हमारे जितने भी यूथ हैं, इन सबको मैं रिक्वेस्ट करती हूँ, आप लोग आइए और ज्वाइन कीजिए और अपने आप को प्रूव कीजिए। एंड ऑल द वेरी बेस्ट सबको। जो होगा ये तो पहले हम लोगों को डिस्ट्रिक्ट लेवल पर होना स्टार्ट हो गया, वो कार्यक्रम चल रहा है। उसका बाद होगा स्टेट लेवल से वो नेशनल लेवल पर होगा। ये 11 जनवरी से 12 जनवरी तक ये प्रोग्राम दिल्ली में भारत मंडपम उस जगह पर होगा।